তেজপুৰত IGGLৰ বৃহৎ দুৰ্নীতি গেছৰ পাইপলাইনৰ নামত দখল শ বিঘা ভূমি এবছৰৰ পিছতো ভূমিৰ গৰাকীয়ে নাপালে ক্ষতিপূৰণ তেজপুৰৰ খলিয়ামাৰী অঞ্চলত ইন্দ্ৰধনুষ গেছ গ্ৰিড লিমিটেড চমুকৈ IGGLৰ প্ৰবঞ্চনাৰ অভিযোগ একাংশ স্থানীয় লোকৰ গেছৰ পাইপলাইন বহুৱাবলৈ একাংশ ভূমিৰ গৰাকীৰ পৰা লৈছিল শ বিঘা ভূমি কিন্তু সেই ভূমিত থকা সম্পত্তিৰ ক্ষতিপূৰণ আৰু ভূমিৰ মূল্য দিয়াৰ কথা আছিল ভূমিৰ গৰাকী তাৰিখৰ ওপৰত তাৰিখ পাৰ হ'ল সময় এতিয়া এবছৰ হ'ল কিন্তু নাপালে ভূমিৰ মূল্য নাপালে ক্ষতিপূৰণ তেওঁলোকৰ প্ৰাপ্য ধন অন্য কোনো লোকে আত্মসাৎ কৰাৰ সন্দেহ কৰিছে ভূমিৰ গৰাকীসকলে প্ৰায় এবছৰৰ পৰা এই ধনৰ বাবে ঘূৰি ঘূৰি সৰ্বহাৰা হৈছে এওঁলোক কেৱল এওঁলোকেই নহয় অভিযোগ মতে একাংশ ভূমিৰ গৰাকীক প্ৰবঞ্চনাৰ জালত পেলাই প্ৰলোভন আৰু মিছা প্ৰতিশ্ৰুতিৰে হাজাৰ হাজাৰ বিঘা ভূমি দখল কৰাৰ পিছত এতিয়া আদায় নকৰে ধন এতিয়া প্ৰশ্ন হয় ন্যায় পাবনে এই দৰিদ্ৰ ভূমিৰ গৰাকীসকলে আমাৰ সমস্যা ৰাস্তা বেয়া হৈছে আমাৰ গাঁৱৰ মানুহকেইটা এজনো সন্তুষ্ট নহয় 25,000 টকা কৈ সোমাইছে এবছৰ ফাইটটো পেলাই থৈছে আর পেলার পিছত সেইফালে মাটি আছে 1 বিঘা 2 বিঘা 3 বিঘা কৈ মানুহৰ এইটো খেতি কৰা নাই এটা খেতি হোৱা নাই আৰু এবছৰ ধৰি এতিয়া 25,000 টকা দিছে এতিয়া কোনো সন্তুষ্ট নহয় ইয়াৰ ইচ্ছাৰ মানুহে বহুত আর আগত যে IGGL আইছিলে IGGL আমাক বহুত ঠগিছে ডেমেজ কৰিছে কিবা কৰিছে বহুত পইচা পাবলৈ আছে হেয়তো পইচা দিয়া নাই হেয়তো ৰিস্ক লৈছে এইটো কোম্পানী দিব এইটো কোম্পানী পইচা দিয়া নাই এতিয়া এইটো পইচা নিদিয়ে হেতু কোম্পানীৰ পইচা এইটো কোম্পানী নিদিয়ে রাইস কি ওলাইছে রাইস ওলাইছে 25,000 টাকা কই দিছে 25,000 টাকা আমার লগে রাইজৰ না মানে জবৰদস্তি কাম কৰিছে পুলিচ আগতে লৈ আহিছে আজিও লৈ আহিছে আগতে মানে কৰিছে আগতে গুছি গল আজি লৈ আহিছে আজি 25,000 টাকা ঘুমাই লগে লগে লৈ আহিছে এতিয়া কাৰবাৰ ঘুমাইছে কাৰবাৰ ঘুমা নাই আপোনালোকে এটো অৱগত কৰাইছো এতিয়া আৰু কি কৈ আছে থানাত বলক আমি কৈছে থানা আমাৰ ৰাইজৰ ওচৰত আপোনালোক আহিছে ৰাইজৰ ফৰমান আছে আপোনালোকৰ ওচৰত আপোনালোকে যদি সহায় কৰে তা কাম বন কৰে কালি কাম কৰিব আপোনালোকে এতিয়া কাম বন কৰা নাই আপোনালোকে কি বিচাৰে এতিয়া আমাৰ মুখ্যমন্ত্ৰী সাৰক ডাঙৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুৰোধ জনাইছো এতিয়া 25,000 টকা ৰাইজে নামানে এতিয়া আপোনালোকে যদি সহায় কৰে তে কিবা সহায় কৰি দিয়ক আপোনালোকে প্ৰাপ্ত দল পাব লাগে এতিয়া IGGL আমার 60,000 টাকা IGGL আমার এনে থৈ গৈছে বিলটো বনাই একদম বন্ধা সাইন কৰি তাৰছত লৈ গৈছে এতিয়া পইচা দিয়া নাই হেতু কোম্পানী কৈছে এটো কোম্পানী দিব এটো পইচা দিয়া নাই মোৰ 4.5 লাখ টাকাৰ বিল বনাই কৈছে NRL দিব কিন্তু IGGL 4.5 লাখ টাকাৰ বিল বনাই এতিয়ালৈকে আমি হেতু পইচা পোৱা নাই ঘটনাটো হৈছে আগতে যোনটো গ্যাস লাইন গৈছে হেতু গ্যাস লাইনে আগতে পইচা দি পিছতে পাইপ পেলাইছে পাইপ পুতিছে এটো গ্যাস লাইন যোৱাৰ পিছত আগত কৈছে যে পাইপ পেলাওয়ার আগতে পয়সা কমাব NRL টো ইয়াত মিটিং হৈছিল মিটিং হোৱাৰ পিছতে সিহঁতে কৈছে পয়সা কমাব পিছতে গ্যাস লাইন পুতিব এতিয়া 1 বছৰলৈকে সিহঁতে গ্যাস পাইপ পেলাই ৰাখিছে 1 বছৰ পিছতে সিহঁতে 25,000 টকা কৈ কমাইছে এটো কাৰণে আমি ৰাইজ শান্তি নহয় কিমান টকা দিয়া কথা দিলে টকা যিমানি 60,000 টকা দিয়া কথা আছিল এগ্ৰিকালচাৰ মতে সিহঁতে এতিয়া 25,000 টকা কৈ কমাইছে আৰু পুলিচ লৈ দুদিন আহিছে কোনে আহিছিল পুলিচ লৈ আহিছিল NRL মানুহ আহিছিল কোম্পানী মানুহ আহিছিল মোৰ তাত ভিডিও আছে যোন মানুহটো আহিছিল ভিডিওটো আপোনালোকক দি দিম আমি বাবু কি দিছে বাবু সাহু সাৰে মোক দমও দিছে আৰু কি দম দিছে দাদাগিৰি দেখাবলৈ আহিছো পাই তই দাদাগিৰি দেখাবলৈ আহিছো মাটিবোৰ আপোনালোকৰ হয় মাটি আমাৰই হয় প্ৰাপ্ত দম দিয়া নাই আমালোকৰ কি বিষয় এতিয়া আমি ৰাইজত যোনটো আইনৰ যোনটো অস্থায়ী হেতু বিচাৰো আমি আপুনি অসমৰ মুখ্যমন্ত্ৰী কি জনাব এইটো বিষয়লৈ এইটো অসমৰ মুখ্যমন্ত্ৰীক আমি এইটোই জনাও যে ৰাইজে যেনেকুৱা সন্তুষ্ট হয় তেনেকুৱাই ৰাইজক পইচাবিলাক পাব লাগে প্ৰাপ্য ধনবিলাক পাব লাগে আৰু গ্যাস লাইনৰ হেফালে যে মাটি আছে আমাৰ 3-4 বিঘা মাটি আছে জন কৰা পাইপ পেলাই থৈছে ট্ৰেক্টৰ যাব নোৱাৰে তে আমি 1 বছৰ ধৰি খেতি কৰিব নোৱাৰো হেতুৰ পইচা কোনে দিব আমাক আমিতো গৰীব দুখীয়া মানুহে ৰাইজটো গৰীব দুখীয়া মানুহ জায়গাটোৰ নাম কি এটো খলিয়ামাৰী পৰে নদুৱাৰ পৰা ইজাম আমুল হকৰ ৰিপৰ্ট এনি ভাৰত 24